হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকে ইতিমধ্যে গম পাইছাই যে আমাৰ যিসকলে BA BSc বা ডিগ্ৰী বা ডিপ্ল'মা কোৰ্চ কৰিব গৈ আছে, যিসকলে সমত পৰ্টেলৰ দ্বাৰা এপ্লাই কৰিছিল, তেওঁলোকৰ মেৰিট লিষ্ট আহি পৰিছে। তো আমি কিদৰে মই মেৰিট লিষ্টখন চাম সেইখিনি কথা ডিছকাছ কৰিব গৈ আছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মেৰিট লিষ্টখন চাবলৈ তোমালোকে গুগলত চাৰ্চ কৰিব লাগিব সমত এডমিশ্যন পৰ্টেল। তো তাতে যোনটো ফাৰ্ষ্ট লিংক আহিব তাতে গ'লেই হ'ল। তো তাতে চোৱা, ইয়াতে তোমালোকৰ প্ৰফাইল, মাই এপ্লিকেশ্যন এইখিনি দেখাব। তো তোমালোকে কি কৰিব লাগিব, মেৰিট লিষ্টখন পাবলৈ ওপৰত যাবা, মানে ওপৰলৈ যাবা স্ক্ৰল ডাউন কৰি। তো ওপৰলৈ গৈ পেলাই চোৱা, ইয়াতে যোনটো 3 লাইন আছে তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে মেৰিট লিষ্ট অপশ্যনটো দেখিছা তোমালোকে। তো সেই মেৰিট লিষ্ট অপশ্যনত তোমালোকে ক্লিক কৰিবা। তো ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব, য'ত তোমালোকৰ ইনষ্টিটিউট নেম, কলেজ নেম আৰু প্ৰগ্ৰাম চুজ কৰিবলৈ আহিব। প্ৰথমতে ইনষ্টিটিউট নেম দিব লাগিব। ধৰি লওঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি মই দিম। তো ইয়াতে প্ৰথমতে লিখিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখাৰ পিছত চোৱা, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনখন কলেজ পৰে বা যোনখন কাৰণে এপ্লাই কৰিছোঁ সেইখন মই চুজ কৰিম। এতিয়া মই ধৰিলোঁ এক্সাম্পল হিচাপে তিনিচুকীয়া কলেজ। ইয়াতে মই তিনিচুকীয়া টাইপ কৰিম। তো ইয়াতে দেখিলা, তো তিনিচুকীয়া কলেজ এতিয়া চুজ কৰিলোঁ। তো ইয়াতে চুজ কৰাৰ লগে লগে এতিয়া তলত মেৰিট লিষ্টখন নিজে নিজে আহি পৰিব। চোৱা, তলত স্ক্ৰল ডাউন যদি আমি কৰোঁ, তো ইয়াতে চোৱা মেৰিট লিষ্টখন আহি পৰিব। চোৱা, মেৰিট লিষ্ট এইখিনি আহিছে। তো ইয়াত গ্ৰীণ কালাৰ যোনটো বটন আছে তাত ক্লিক কৰা। তো ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মেৰিট লিষ্টখন আহি যাব। তোমালোকৰ নাম বা কোনটো পজিশ্যনত আছে, তোমালোকে মানে সেইখন কলেজত পাইছানে নাই, সেই মেৰিট লিষ্টখন চাব পাৰিবা। তো মই ব্লাৰ কৰি দিছোঁ বাৰু গোটেইখিনি। তো ইয়াতে তোমালোকৰ নিজৰ যোনখন কলেজত এপ্লাই কৰিছিলা সেইমতে তোমালোকে ইয়াত চাব পাৰা। তো আৰু ইয়াতে কলেজ অফাৰ এতিয়ালৈকে অহা নাই। তো অফাৰটো যেতিয়া আহিব, মেৰিট লিষ্টখনহে প্ৰকাশ পাইছে, কিছু সময় পিছতে হয়তো আহিব। তো অফাৰটো অহাৰ লগে লগে তোমালোকে একচেপ্ট কৰাৰ লগে লগে সেইখন কলেজত একচেপ্ট তোমালোকৰ হৈ যাব। আৰু এখন কলেজত একচেপ্ট কৰাৰ লগে লগে বাকীখিনি ৰিজেক্ট হৈ যাব। তো এনেদৰে তোমালোকে কামখিনি কৰিব লাগিব নেক্সট। তো মেৰিট লিষ্টখন প্ৰথমে চেক কৰি লোৱা, তাৰপিছত অফাৰ আহিলে অফাৰখিনি একচেপ্ট কৰি গ'লেই হ'ল। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। শেষ কৰোঁ।